নমস্কাৰ চিটি 18 সৈতে ষ্টুডিঅত মই ভামহত কৰোনাৰ সংঘাৰ মাজতে অসমত মুকলি হৈছে আন এটা টোলগেট আজিৰ পৰা মুকলি হ'ল সোণাপুৰ নাজিৰাখাট টোলগেট এতিয়াৰ পৰা উজনি নামনিৰ মাজত যাতায়াত কৰা লোকে সোণাপুৰ নাজিৰাখাট গেটত দিব লাগিব টোল লকডাউনৰ মাজতে ৰাজ্যক মাধমাৰ সোণাপুৰত মুকলি ৰাজ্যৰ পঞ্চমখন টোলগেট পূৰ্ণগতিত নিৰ্মাণ কাৰ্য চলিছে আন দুখন টোলগেট 80 কিলোমিটাৰৰ ভিতৰতে ৰহা আৰু সোণাপুৰত দুবাৰ টোল দিব লগা পৰিস্থিতিত ক্ষোভিত প্ৰতিজন বাহন চালক তো আমাৰ লোকেল গাড়ীবিলাকৰ কাৰণে কৈছোঁ দিবতো নালাগে আমাৰ এইটো কামৰূপ ডিষ্ট্ৰিক্টতে পৰে এইটো টোলগেট জাগিৰোড সোণাপুৰ মাৰি থাকোঁ আমি টোলগেটটো আমাৰ পাৰ্চনেলটো ল'ব নালাগে নহয় এন্তে ৰহাটো দিব লাগে যদি ইয়াতে দিব লাগে তেতিয়াহ'লে ভাড়া বাঢ়িব লাগে আৰু লকডাউনৰ সুযোগ লৈ হাইৱে কৰ্তৃপক্ষই সোণাপুৰৰ নাজিৰাখাটত গোপনে সম্পূৰ্ণ কৰিলে টোলগেটৰ নিৰ্মাণৰ কাম স্থানীয় ৰাইজ তথা দল সংগঠনৰ তীব্ৰ প্ৰতিবাদকো কেৰেপ নকৰিলে কৰ্তৃপক্ষই সোণাপুৰত হঠাৎ টোল দিব লগা হোৱাত হতচকিত হ'ল 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা প্ৰতিখন বাহনৰ গৰাকী सर गाड़ी हम फ्री छोड़ेंगे हम गाड़ी को अगर निकालेंगे पैसे लेने को नहीं मैं बोल रहा है मैं बोल रहा हूँ कि पहले रास्ता क्लियर करो आप तो नहीं बनाओगे ना गवर्नमेंट बनाएगा रास्ता पहले गवर्नमेंट को बोलो कि रास्ता क्लियर करो उसके बाद पैसा लेने के लिए बोलो কিন্তু ৰাইজৰ ক্ষোভলৈ কেৰেপ নকৰি নিশ্চিত নিৰাপত্তা বেষ্টনীৰ মাজত টোলগেট মুকলি কৰা কৰ্তৃপক্ষই বাহনৰ চালকক মিঠাই খুৱাই গামোচাৰে আদৰি আদায় কৰি ল'লে ধন সোণাপুৰ টোলগেট পৰিচালনাৰ দায়িত্ব লাভ কৰা গুৰগাঁৱৰ স্কাইলাৰ্ক ইনফ্ৰা ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে দেওবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ কৰিলে টোল সংগ্ৰহৰ কাম ये आज 8 बजे टोल टैक्स का कार्य शुरू हो गया है भारत सरकार के गजट नोटिफिकेशन के हिसाब से ये स्काईलार्क कंपनी है स्काईलार्क इंफ्रा इंजीनियरिंग प्राइवेट लिमिटेड गुड़गांव से है यहाँ पे जो गवर्नमेंट गजट नोटिफिकेशन में ऑलरेडी पब्लिश है जिन गाड़ियों का टोल माफ है उनसे टोल नहीं लिया जाएगा 2 व्हीलर 3 व्हीलर और एग्रीकल्चर गाड़ियों का भी टोल माफ है আৰম্ভণিৰ দিনাই প্ৰতিষ্ঠানটোৱে ধাৰ্য কৰি দিছে টোলৰ নিৰিখ 4 চকীয়া লঘু বাহনৰ নিৰিখ 110 টকা 24 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰিলে দিব লাগিব 165 টকা 4 চকীয়া ব্যৱসায়িক বাহনৰ নিৰিখ 175 টকা 24 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰিলে দিব লাগিব 265 টকা বাস ট্ৰাকৰ টোল 370 টকা 24 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰা বাস ট্ৰাকে আদায় দিব লাগিব 555 টকা 3XL যুক্ত বাহনৰ টোল 405 টকা 24 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰিলে 3XL যুক্ত বাহনৰ টোল হ'ব 605 টকা নিৰ্মাণ সামগ্ৰী কঢ়িওৱা গধুৰ যান বাহনৰ নিৰিখ 580 টকা 24 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰিলে গধুৰ যান বাহনে ভৰিব লাগিব 870 টকা বৃহৎ আকাৰৰ যান বাহনৰ প্ৰৱেশ কৰ 705 টকা 24 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰিলে বৃহৎ আকাৰৰ যান বাহনে আদায় দিব লাগিব 1060 টকা অৱশ্যে দুচকীয়া তিনিচকীয়া আৰু কৃষিজাত সামগ্ৰী কঢ়িওৱা যান বাহনে দিব নালাগে কোনো টোল টোল প্লাজাৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ স্থানীয় লোকৰ 4 চকীয়া বাহনৰ ক্ষেত্ৰতো আছে বিশেষ ৰেহাই এনে ব্যক্তিগত বাহনৰ গৰাকীয়ে মাহেকীয়া হিচাপত ভৰিব লাগিব 270 টকা গুৱাহাটীৰ পৰা নগাঁৱলৈ যোৱা প্ৰতিখন বাহনৰ গৰাকীয়ে এতিয়াৰে পৰা 80 কিলোমিটাৰৰ ভিতৰত সোণাপুৰৰ নাজিৰাখাট আৰু ৰহাত দুবাৰকৈ ভৰিব লাগিব টোল ৰহা আৰু সোণাপুৰকে ধৰি ৰাজ্যত এতিয়া সক্ৰিয় হৈ আছে 5খন টোলগেট লকডাউনৰ সুযোগ লৈ দিনে নিশাই কাম চলাই সোণাপুৰ টোলগেট মুকলি কৰি ধন সংগ্ৰহ কৰা কাৰ্যক ধিক্কাৰ দিছে স্থানীয় লোকে যোৰাবাটৰ পৰা মৌচম বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট আৰু লকডাউন কৰোনাৰ আতংকৰ মাজতে কাইলৈৰ পৰা দেশত আৰম্ভ হ'ব ঘৰুৱা বিমান সেৱা দেশত অন্যান্য প্ৰান্তৰ লগতে অসমলৈ দৈনিক চলিব প্ৰায় 15খন বিমান ইতিমধ্যে বিমান চলাচলৰ বাবে সাজু হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কাইলৈৰ পৰা দেশত আৰম্ভ হ'ব ঘৰুৱা বিমান সেৱা অসমলৈ চলিব দৈনিক 10ৰ পৰা 15খন ঘৰুৱা বিমান সাজু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবেই দেশজুৰি বন্ধ আছিল আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা সকলো ধৰণৰ বিমানৰ চলাচল। দুমাহৰো অধিক কাল বন্ধ হৈ থকাৰ পিছত কাইলৈৰ পৰা ঘৰুৱা বিমান চলাচল আৰম্ভ কৰিবৰ বাবে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত ব্যাপক প্ৰস্তুতি। বিমান বন্দৰৰ ভিতৰ আৰু চৌহদত চেনিটাইজ কৰা হৈছে। যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে কৰা হৈছে প্ৰয়োজনীয় ব্যৱস্থা। ইফালে বিমান বন্দৰৰ সমীপতে বহিৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। বিমান বন্দৰৰ সমীপৰ 5খন হোটেল সাজু কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে। হোটেলসমূহৰ লগতে কাহিকুছিস্থিত SIRDৰ হোষ্টেলতো স্থাপন কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ। বিমান বন্দৰৰ সমীপত 500 লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা। বিমান বন্দৰৰ লগতে কোৱাৰেণ্টাইন চেণ্টাৰৰ সকলো প্ৰস্তুতিৰ বুজ লৈ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ প্ৰায় 219 জন মানুহ থাকিব পৰাকৈ ইতিমধ্যে কোৱাৰেণ্টাইন চেণ্টাৰ এটাৰ প্ৰস্তুতি চলাই আছে। ইফালে কাইলৈৰ পৰা বিমান যাত্ৰাৰ বাবে যাত্ৰীসকলে অনলাইন চেক ইন কৰিব লাগিব। চেক ইন কৰোঁতে মাত্ৰ এটা বেগৰহে অনুমতি লাভ কৰিব। বিমানত কোনো ধৰণৰ খাদ্য যোগান ধৰা নহ'ব। 2 ঘণ্টাৰ পূৰ্বে যাত্ৰীক বিমান উৰণৰ সময় জনাব লাগিব কৰ্তৃপক্ষই। উৰণৰ 1 ঘণ্টা পূৰ্বে বিমানত প্ৰৱেশ কৰিব লাগিব যাত্ৰী। উৰণৰ 20 মিনিট পূৰ্বে বন্ধ কৰিব লাগিব বৰ্ডিং গেট। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। ইফালে 3 মাহৰ বাবে বিমান যাত্ৰাৰ ভাড়া নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি বিমানত 90 মিনিটৰ পৰা 120 মিনিট সময় যাত্ৰা কৰিলে সৰ্বনিম্ন ভাড়া হ'ব 3500 টকা। এই সময়সীমাৰ যাত্ৰাৰ সৰ্বোচ্চ ভাড়া হ'ব 10,000 টকা। 24 আগষ্টলৈ প্ৰযোজ্য হ'ব এই নতুন নিৰিখ। ঘৰুৱা বিমানৰ চলাচল আৰম্ভ হোৱাৰ বিপৰীতে শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচলো আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগে। 25 তাৰিখৰ পৰা দেশজুৰি যি ঘৰুৱা বিমান সেৱা সেই বিমান সেৱা আৰম্ভ হ'ব আৰু গুৱাহাটী বৰঝাৰস্থিত যি গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আছে সেই বিমান বন্দৰত ইতিমধ্যে যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিমান বন্দৰ কৰ্তৃপক্ষ, অসমৰ স্বাস্থ্য বিভাগ আৰু যি প্ৰশাসনে এই গোটেই ব্যৱস্থাটোৰ লগত জড়িত হৈ আছে। তেওঁলোকে যাতে কোনো লোক ইয়াৰ পৰা আহিলে তেওঁলোকক কোৱাৰেণ্টাইন নকৰাকৈ পঠাব নোৱাৰে। আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰ তথা স্বাস্থ্য বিভাগক সকাহ দিয়াৰ উদ্দেশ্যে মৰাণৰ 3 নম্বৰ ঠেঙাল গাঁওবাসীয়ে সাজিছে কোৱাৰেণ্টাইন চেণ্টাৰ। কোৱাৰেণ্টাইন চেণ্টাৰ থকা লোকসকলক খাদ্য যোগান ধৰাৰ লগতে নিৰাপত্তাও দিছে গাঁওবাসীয়ে। মৰাণৰ এখন গাঁৱৰ আদৰণীয় পদক্ষেপ। গাঁওবাসীয়ে সাজিছে কোৱাৰেণ্টাইন চেণ্টাৰ। কোৱাৰেণ্টাইন চেণ্টাৰত ৰাইজে যোগান ধৰিছে খাদ্য। গাঁওবাসীয়ে কোৱাৰেণ্টাইন চেণ্টাৰত দিছে নিৰাপত্তা। হয়, মৰাণৰ সমীপৰ 3 নম্বৰ ঠেঙাল গাঁওবাসীয়ে বহিৰাজ্যৰ পৰা অহা গাঁওখনৰ লোকসকলৰ বাবে স্থাপন কৰিছে ৰাজহুৱা এইটো কোৱাৰেণ্টাইন চেণ্টাৰ। আমি ভাবিলোঁ আমাৰ সংঘত যিহেতু আমাৰ কাৰ্যালয় আছে আৰু আমাৰ স্কুলবিলাক খালী আছে, গতিকে ইয়াত বহুত যথেষ্ট কোৱাৰেণ্টাইন কেম্প আমি ব্যৱস্থা কৰিব পাৰোঁ এইকেইদিনতে। সেই তেনেকৈ আমি ভাবিলোঁ যে সংঘ কাৰ্যালয়তে প্ৰথম তেওঁক আমি কথা বতৰা পাতিবলৈ তেওঁ মান্তি হ'ল আৰু তেওঁ বিচাৰিছিলে সুকীয়াকৈ থাকিবৰ কাৰণে ক'ৰবাত ঘৰৰ পৰা আঁতৰি থাকিব পালে তেওঁ ভাল হয় বুলি কৈছিলে। সেইকাৰণে আমি তেওঁক ব্যৱস্থা কৰি দিলোঁ। আচলতে বহিৰাজ্যৰ পৰা অহা লোকসকলৰ স্বাস্থ্য বিভাগে কৰা স্বাব পৰীক্ষাত ঋণাত্মক ফলাফল ওলালে তেওঁলোকক চৰকাৰী কোৱাৰেণ্টাইনৰ পৰা হোম কোৱাৰেণ্টাইনৰ বাবে স্বগৃহলৈ প্ৰেৰণ কৰা হৈছে। যদিও এইলৈ আশ্বস্ত হ'ব পৰা নাই বিভিন্ন অঞ্চলৰ লোক। সেইবাবে বহিৰাজ্যৰ পৰা অহা লোকসকলে যাতে পৰিয়াল অথবা গাঁওবাসীৰ সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি 3 নং ঠেঙাল গাঁওবাসীয়ে গাঁৱৰ সংঘত স্থাপন কৰিছে ৰাজহুৱা কোৱাৰেণ্টাইন চেণ্টাৰ। হয়, মই ত্ৰিপুৰাত আছিলোঁ, চাউথ ত্ৰিপুৰাত আছিলোঁ আৰু আহিলোঁ মই যোৰহাট কোৱাৰেণ্টাইন চেণ্টাৰ পালোঁ সেই প্ৰায় 16 তাৰিখে। 16 তাৰিখৰ পৰা 20 তাৰিখে ৰিলিজ হৈ গ'ল। মোৰ স্বাব টেষ্ট কৰা অলৰেডি ক্লিয়াৰ হৈ গ'ল। হোৱাৰ পাছত মোক আহিব ছুটি দিলে। হোৱাৰ পাছত হোম কোৱাৰেণ্টাইন দিছিলে। দিয়াৰ পাছত আহি আজি মই 2 দিন হ'ল ইয়াত আছোঁ। ইতিমধ্যে এই চেণ্টাৰটোত প্ৰথমজন আৱাসী হিচাপে ভৰ্তি হৈছে যাদৱ সন্দিকৈ নামৰ যুৱকজন। ত্ৰিপুৰাত কৰ্মৰত যাদৱে বাছযোগে অসমলৈ অহাৰ পাছতে যোৰহাটৰ কোৱাৰেণ্টাইন চেণ্টাৰত 3 দিন কটায়। তাতে স্বাব টেষ্টত নিগেটিভ ফলাফল ওলোৱাত কোৱাৰেণ্টাইনৰ পৰা যুৱকজনক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়।
21 মে'ত ঠেঙালগাঁৱত উপস্থিত হোৱা যুৱকজন আছে গাঁওবাসীয়ে নিৰ্দিষ্ট কৰি দিয়া কোৱাৰেণ্টাইন চেণ্টাৰত। চেণ্টাৰটোত গাঁওবাসীৰ তৰফৰ পৰা খাদ্য যোগান ধৰা হৈছে যাদৱ সন্দিকৈ। লগতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে গাঁওবাসীয়ে। কৰোনা সংক্ৰমণ ৰোধৰ বাবে ঠেঙালগাঁৱৰ ৰাইজৰ এই পদক্ষেপক আদৰণি জনাইছে সকলোৱে। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিয়াৰে পৰা বৰষুণৰ জলপৃষ্ঠ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰকে ধৰি সকলো নদ নদীৰ। নামনিত কালাত্মক ৰূপ ধাৰণ কৰিছে চলিত বৰ্ষৰ প্ৰথমটো বানে। গোৱালপাৰা ছিঙিছে পকীপথ। গহপুৰ, লখিমপুৰ, ধেমাজিতো জটিল বান পৰিস্থিতি। কৰোণাতংকৰ মাজতে ৰাজ্যত বানৰ সংহাৰ। বলীয়া বানত বুৰ গৈছে গাঁও খেতিপথাৰ। ঠায়ে ঠায়ে ভয়ংকৰ গৰাখহনীয়া। চাওক বানৰ বিভীষিকাৰ দৃশ্য। মেঘালয়ৰ পৰা নামি অহা ঢলপানীয়ে উটুৱাই নিলে আগিয়া লখিমপুৰ সংযোগী পকীপথৰ এটা বৃহৎ। মেঘালয়ৰ পৰা হঠাৎ হুৰাহুৰে নামি অহা পানীয়ে পলকতে উটুৱাই নিয়ে পথছোৱাৰ এটা বৃহৎ অংশ, যাৰ ফলত এতিয়া লখিমপুৰকে ধৰি বৃহৎ কেইবাটাও অঞ্চলৰ ৰাইজৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। গোৱালপাৰাৰ মাটিয়াতো ধাৰাসাৰ বৰষুণৰ বাবে পানীত ডুব গ'ল বাটপথ ব্যৱসায়িক প্ৰতিষ্ঠান। পকীপথৰ মাজতে সৃষ্টি হৈছে একাঠু পানীৰ। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে গহপুৰৰ পাহাৰীয়া খৰস্ৰোতা চট্ৰং নৈ। নদীখনৰ মথাউৰিত হৈছে ভয়ংকৰ গৰাখহনীয়া। জলসম্পদ বিভাগে বস্তাত মাটি ভৰাই নৈৰ গৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে যদিও নৈৰ পাৰত বাস কৰা লোকসকলে মাটি ভেটি হেৰুৱাৰ ভয়ত শংকিত হৈ পৰিছে। লখিমপুৰত আৰম্ভ সোৱণশিৰি নদীৰ ভয়ংকৰ খহনীয়া। বিগত বৰ্ষত 2,14 লাখ টকাৰে নিৰ্মাণ কৰা পুৰণি বাঁহগড়ৰ পৰা চেনিমৰা ঘাট সংযোগী মথাউৰিটোত সোৱণশিৰিয়ে চলাইছে ভয়ংকৰ খহনীয়া। যিকোনো মুহূৰ্তত বিচ্ছিন্ন হ'ব পাৰে মথাউৰি। বানৰ সমান্তৰালকৈ ভয়ংকৰ খহনীয়াৰ কবলত লখিমপুৰ জিলাৰ সোৱণশিৰিৰ দাঁতি কাষৰীয়া অঞ্চল। মঙলদৈত নোৱা নৈৰ বাঢ়নি পানী উটুৱাই নিলে ঔতলা আৰু বৰহমপুৰ সংযোগী বাঁহৰ দলং। ভূটানৰ পৰা নামি অহা পানীয়ে এতিয়া বিপদ মাতিছে মঙলদৈৰ বহু গাঁৱত। বাঁহৰ দলং উটুৱাই নিয়াৰ ফলত যোগাযোগ বিচ্ছিন্ন 10খন গাঁও। বাৰিষাৰ বানত বুৰিল বাক্সাৰ বিস্তীৰ্ণ অঞ্চল। উফন্দি উঠিছে মটঙা পুঠিমাৰী বাল্টি পাগলাদিয়া নৈৰ জলস্তৰ। বাল্টি নৈৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে কাউলীৰ 1 নং ডোঙাৰ গাঁও, গজেনপুৰী, কুসুমজুলি, ধূপগুৰি আদি অঞ্চল। ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰবল গৰাখহনীয়া। অঞ্চলটোৰ ধূপগুৰি, নাৰায়ণপুৰ, ভালুকজাৰ, দৰঙামেলা আদি অঞ্চলতো ভয়াৱহ ৰূপ লৈছে গৰাখহনীয়াই। নলবাৰী বাক্সা সীমান্তৱৰ্তী বৃহত্তৰ ধমধমা অঞ্চলত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ। পাগলাদিয়াৰ বাঢ়নি পানীয়ে বুৰালে ধমধমাৰ কেইবাখনো গাঁও। বিগত বৰ্ষত প্ৰলয়ংকাৰী বানে পাগলাদিয়াৰ চিঙিনিয়া মথাউৰি অৰ্ধ নিৰ্মিত হৈ থকাৰ ফলত বাৰিষাৰ প্ৰথম জাক বৰষুণতে বানত বুৰিল বৃহত্তৰ ধমধমা অঞ্চল। ইফালে নেৰানেপেৰা বৰষুণে বাট পথৰ অৱস্থা নোহোৱা কৰিছে। গহপুৰৰ গ্ৰাম্য পথসমূহৰ দুৰৱস্থাই এতিয়া ৰাইজক যাতায়াতৰ ক্ষেত্ৰত জলাকলা খুৱাইছে। গহপুৰৰ বিভিন্ন পঞ্চায়তৰ অন্তৰ্গত পথসমূহ বৰষুণৰ ফলত বোকাময় হৈ পৰিছে। গহপুৰৰ মাগনিৰ পৰা পাকেন সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ ফলত ৰাইজে জমৰ যাতনা ভুগিব লগা হৈছে। কৃত্ৰিম বানত বুৰিল ধুবুৰী চহৰ। ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন ধুবুৰীৰ বাট পথ। কৃত্ৰিম বানৰ কবলত পৰি ৰাইজৰ হাহাকাৰ। বৰষুণ অব্যাহত থাকিলে ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা আছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চৌদিশে এতিয়া কৰোনা মহামাৰী আতংক দিনে দিনে বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা। তাৰ মাজতে চতুৰ্থ পৰ্যায়ৰ লকডাউনত দেখা গৈছে শিথিল কৰা হৈছে বহুতো দেশ, কিন্তু তাৰ মাজতে বন্ধ হৈ আছে জিমসমূহ, যাৰ বাবে এতিয়া এই জিমসমূহ খুলি দিয়াৰ বাবে দাবী ক্ৰীড়া সংগঠকসকলৰ। চৌদিশে কৰোনা মহামাৰীৰ আতংক। দেশত চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন।
অসমতো দৈনিক বৃদ্ধি পাইছে কৰোনা সংক্ৰমণৰ সংখ্যা অৱশ্যে চতুৰ্থ পৰ্যায়ৰ লকডাউনত শিথিল কৰি দিয়া হৈছে বহু ব্যৱস্থা দিনৰ ভাগত সম্পূৰ্ণৰূপে খুলি দিয়া হৈছে কাৰ্যালয় আৰু বজাৰসমূহ তেনে ক্ষেত্ৰত লকডাউনৰ বহু পূৰ্বৰে পৰা বন্ধ হৈ থকা জিমসমূহ খুলি দিয়াৰ দাবী উত্থাপন কৰিছে ক্ৰীড়া সংগঠকসকলে জিম বন্ধ হৈ থকাৰ বাবে হাহাকাৰ লাগিছে জিমৰ মালিক কৰ্মকৰ্তা আৰু খেলুৱৈৰ মাজত যিসকলে ধৰক আজি কোনোবা প্লেয়াৰ মই কথা কৈছোঁ প্লেয়াৰ আমাৰ বডি বিল্ডাৰসকলে ধৰক চৰকাৰী সাহায্য একো নাপায় সেনেকৈ পোৱা নাইও তেওঁলোকে নিজে এটা কাৰোবাৰ লোন লৈ বা কাৰোবাৰ সহযোগিতা লৈ জিম এটা লৈ তেওঁলোকে প্ৰফেশ্যনটো বজাই ৰাখিছিলে আৰু সেই জিমত কিছুমান ট্ৰেইনাৰ থাকে ট্ৰেইনাৰবিলাকো আমাৰ কোনোবা ধৰণৰ কোনোবা প্লেয়াৰে হয় বা তেওঁলোকে চাৰ্টিফিকেট কৰ্চ কৰি আকৌ ট্ৰেইনিঙৰ চাৰ্টিফিকেট লৈছে তেওঁলোকে ক'ৰবাত 8-10 হাজাৰ টকা মাহত পায় বা 15 হাজাৰ টকা 20 হাজাৰ টকাও পায় সেনেকৈ আমাৰ ট্ৰেইনাৰসকলেও এটা জীৱিকা লৈ আছে এইগৰাকী হল এছিয়ান গেমছত অংশ লোৱা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তয়বুন নিছা তয়বুন নিছাই মহানগৰীৰ মালিগাঁৱত চলাই আছে কেইবাটাও জিম তেখেতেও জিমসমূহ সোনকালে খুলি দিয়াৰ পোষকতা কৰিছে জিম বন্ধ হোৱাৰ লগতে জিৰ' ইনকামত এতিয়া যিবিলাক অ'নাৰ আছে অ'নাৰবিলাকে ভাড়া দিব লগা হৈছে প্লাছ ট্ৰেইনাৰসকলে যদি জীৱিকা এইটো বন্ধ হৈ গ'ল জিম যেতিয়া বন্ধ ট্ৰেইনাৰে ক'ত পইচা পাব তেওঁলোকৰ কথা কোনে চিন্তা কৰিব জিম বন্ধ হৈ থকাৰ ফলত অসুবিধাত পৰিছে শৰীৰ চৰ্চাবিদসকল জিমৰ মালিকে দিব পৰা নাই ব্যায়ামগাৰৰ ভাড়া হাহাকাৰ লাগিছে জিমৰ কৰ্মকৰ্তাসকলৰ মাজত সকলোৱে চৰকাৰক নিয়মানুবৰ্তিতাৰ মাজেৰে জিমসমূহ খুলি দিয়াৰ বাবে আহ্বান জনাইছে কেমেৰাত হিতেশ ডেকাৰ সহযোগত বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18ৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত গৰাকীলৈ বৃদ্ধি হৈছে অসমৰ কৰোনাত আক্ৰান্তৰ সংখ্যা অসমত নতুনকৈ আক্ৰান্ত হৈছে আজিৰ দিনটো 4জন লোক তেজপুৰৰ 2জন যোৰহাটৰ 2জন কৰোনাত আক্ৰান্ত হৈছে তেজপুৰত আক্ৰান্ত দিল্লীৰ পৰা অহা মাতৃপুত্ৰ আক্ৰান্ত মাতৃপুত্ৰ ৰুমা মণ্ডল আৰু বিশাল মণ্ডল তেজপুৰৰ ৰবৰ বাগানৰ 5 নম্বৰ উপপথত ঘৰ 2 গৰাকীৰে চেন্নাইৰ পৰা আহিছিল যোৰহাটৰ আক্ৰান্ত 2জন টুইটাৰ যোগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে আৰু আজিৰ দিনটোত তেতিয়ালৈকে 4 গৰাকী আক্ৰান্ত হৈছে কিন্তু শনিবাৰ দিনটোত একেটা দিনতে অসমত সৰ্বাধিক 87 গৰাকী আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 286 গৰাকী লোক আৰোগ্য লাভ কৰিছে 57 গৰাকী লোকে ইতিমধ্যে মৃত্যু ঘটিছে 4জন আক্ৰান্তৰ নিজ ৰাজ্যলৈ ঘূৰাই পঠিওৱা হৈছে 3জনক আৰু এতিয়ালৈকে অসমত মুঠ আক্ৰান্তৰ সংখ্যা 350 গৰাকী শনিবাৰ দিনটোত অৰ্থাৎ কালিৰ দিনটোত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক একেটা দিনতে 87 গৰাকী লোকৰ দেহত কৰোনাৰ অৱস্থিতি পোৱা গৈছে আৰু আজি এতিয়ালৈকে 4 গৰাকী আক্ৰান্তৰ খবৰ পোৱা গৈছে মুঠ 350 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 350 গৰাকীৰ আমি জনাইছো 57 গৰাকী লোকে আৰোগ্য লাভ কৰিছে আৰু তাৰ বিপৰীতে 286 জন লোক চিকিৎসাধীন হৈ আছে 4 গৰাকী লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু নিজ ৰাজ্যলৈ ঘূৰাই পঠিওৱা হৈছে 3 গৰাকী লোকক আৰু ৰেড জোনত অন্তৰ্ভুক্ত হ'ব পাৰে ৰাজধানী মহানগৰ কাৰণ এই পৰ্যন্ত 160 জনলৈ বৃদ্ধি হৈছে কামৰূপ মহানগৰ জিলাত কৰোনাত আক্ৰান্তৰ সংখ্যা শনিবাৰে একেটা দিনতে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰ থকা 50 জন লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি 200 জন লোক আক্ৰান্ত হ'লে যিহেতু কামৰূপ মহানগৰ জিলাৰ ৰেড জোনত সোমাব অৱশ্যে গুৱাহাটীত চিনাক্ত হোৱা এই অধিক সংখ্যক লোকে কামৰূপ মহানগৰৰ স্থায়ী বাসিন্দা নহয় যিহেতু বিভিন্ন স্থানৰ লোকসকল গুৱাহাটী মহানগৰৰ সৰুসজাত কোৱাৰেণ্টাইনত আছে গতিকে তেওঁলোক গুৱাহাটীৰ বাসিন্দা নহয় আৰু ৰেড জোন ঘোষণা কৰা নকৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব ৰেড জোনত সোমালে গুৱাহাটী মহানগৰীত কঠোৰ হ'ব লকডাউন কেন্দ্ৰই জাৰি কৰা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ যি গাইডলাইন তাৰ মতে এখন জিলাত 200 জন লোক আক্ৰান্ত হ'লে সেইখন জিলা ৰাজ্য চৰকাৰে ৰেড জোন হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰিব যদিও এই ক্ষেত্ৰত কোনো স্পষ্ট নীতি নিৰ্দেশনা প্ৰদান কৰা হোৱা নাই
আৰু ইফালে লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী মাস্ক নিপিন্ধা যান বাহন আইন ভংগ কৰাৰ অভিযোগত জৰিমনা সংগ্ৰহ অভিলেখ গঢ়িছে অসম আৰক্ষীয়ে বৰ্তমানলৈ প্ৰায় 3 কোটি টকাৰ জৰিমনা সংগ্ৰহ কৰাৰ লগতে জব্দ হৈছে কেইবা হাজাৰ বাহন লকডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা আইন অমান্য কৰা লোকসকলৰ ক্ষেত্ৰত কঠোৰ হৈছে অসম আৰক্ষী প্ৰশাসনৰ নীতি নিৰ্দেশনা নমনা লোকৰ ক্ষেত্ৰত লৈছিল কঠোৰ আইনী ব্যৱস্থা অকল যান বাহন উলংঘা কৰা লোকৰ ক্ষেত্ৰতেই অসম আৰক্ষীয়ে জৰিমনা বিহিছে প্ৰায় 2,84,92,350 টকা গাড়ী জব্দ কৰিছে 28,502খন গোচৰ ৰুজু হৈছে 2,413টা আটক কৰিছে 4,526 জনক য'ত আছে দুচকীয়া বাহন 25,395 চাৰিচকীয়া বাহন 2,418খন তাৰ উপৰিও দেশীয় নাও 23খন আৰু মেচিন নাও 11খন লকডাউন আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ঘটনা সংঘটিত হৈছে 3,100টা কিন্তু ইয়াৰ মাজতে সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 13 মেৰ পৰা অসম চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকসকলক জৰিমনা বিহাৰ ব্যৱস্থা কৰে যাৰ ফলত বিগত 9 দিনত সমগ্ৰ অসমত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ পৰা সংগ্ৰহ কৰিলে 25,19,500 টকা য'ত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিলে সৰ্বাধিক 6,53,000 টকা অকল ইমানেই নহয় অসম আৰক্ষীয়ে লকডাউনৰ সময়ত উৰা বাতৰি বিয়পোৱাৰ বাবে গোচৰ ৰুজু কৰিছে 96টা য'ত গ্ৰেপ্তাৰ কৰিছে 50 জন লোকক অসম আৰক্ষীয়ে লকডাউনৰ সময়ছোৱাত যি পৰিমাণৰ জৰিমনা বিহিব লগা হৈছে সেইটো বৰ্তমান সময়ত চিন্তনীয় বিষয় কাৰণ যদি মাস্ক নিপিন্ধাৰ বাবেই 25 লক্ষাধিক টকাৰ জৰিমনা বিহিব লগা হৈছে 9 দিনত তেন্তে প্ৰশ্ন হয় মহামাৰী কৰোনাৰ ক্ষেত্ৰত কিমান সচেতন অসমৰ জনসাধাৰণ ঋত্বিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যুদ্ধ সদৃশ ক্ষিপ্ৰতাৰে প্ৰস্তুতি কাৰ্য চলিছে সাংসাৰী কোৱাৰেণ্টাইন কেন্দ্ৰৰ সাংসাৰীৰ হেভেলছ নামৰ উদ্যোগটোৰ কাম কাজ বন্ধ হৈ পৰাত উদ্যোগটোক বৰ্তমান সময়ত কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে সাজু কৰিবলৈ লৈছে চৰকাৰে প্ৰায় 50,000 বৰ্গ ফুটৰ উদ্যোগটোৰ ভিতৰত 350 জন ব্যক্তি থাকিব পৰাকৈ সাজু কৰা হৈছে আৰু তাৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে কৰ্মচাৰীসকলে 350 জন ব্যক্তি থকাৰ লগতে শৌচ প্ৰস্ৰাৱ কৰাৰ বাবে 50টাৰ অধিক অস্থায়ী শৌচালয় নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ ভিতৰত একক দ্বৈত আৰু পৰিয়াল এটাৰ সকলো সদস্য একেলগে থাকিব পৰাকৈ নিৰ্মাণ কৰা হৈছে কোঠাসমূহ আৰু আমি দেখুৱাইছো কিদৰে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে 350 গৰাকী লোক থাকিব পৰাকৈ এইটো কোৱাৰেণ্টাইন চেণ্টাৰ সাজু কৰা হৈছে সাংসাৰীত সাজু কৰা হৈছে হেভেলছ উদ্যোগত যেটো বৰ্তমান কাম কাজ চলি থকা নাই বন্ধ হৈ পৰিছে গতিকে হেভেলছ উদ্যোগত সাংসাৰীত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি দেখুৱাইছো 350 গৰাকী লোকৰ ব্যৱস্থা কৰা হৈছে য'ত একক দ্বৈত আৰু একোটা পৰিয়াল একেলগে থাকিব পৰাকৈ কোঠাসমূহৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটীৰ খাৰঘুলিৰ ভয়ংকৰ ভূমিস্খলন খাৰঘুলিৰ পশ্চিম ৰামচঞ্চল হিলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা যিকোনো মুহূৰ্তত খহিব পাৰে পথ আতংকিত হৈ পৰিছে ইয়াৰ বাবে খাৰঘুলিৰ বাসিন্দাসকল খাৰঘুলিত এই ভয়ংকৰ ভূমিস্খলন খাৰঘুলিৰ পশ্চিম ৰামচা হিলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে যিকোনো মুহূৰ্তত খহি পৰিব পাৰে পথ যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে খাৰঘুলিৰ বাসিন্দাসকল আজি 4টা বছৰ পূৰ্ণ কৰিলে বিজেপি মিত্ৰজোঁট চৰকাৰে মহামাৰী কৰোনাৰ সংহাৰৰ বাবে বিজেপিয়ে এইবাৰ বাতিল কৰিছে বৰ্ষপূৰ্তিৰ সকলো অনুষ্ঠান আজিৰ দিনটোতে অসমৰ শাসনভাৰ লৈছিল বিজেপি অগপ বিপিএফ মিত্ৰজোঁটৰ চৰকাৰে 4 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যবাসী আৰু সকলো দলীয় কৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সকলো প্ৰতিকূলতাক নেওচি চৰকাৰ আৰু ৰাইজৰ মাজত সম্পৰ্ক ৰক্ষাত বৰঙণি আগবঢ়োৱা সমূহ সংবাদ মাধ্যমৰ শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকী কাইলৈ পালন কৰা হ'ব ঈদ উল ফিতৰ আজি সম্পূৰ্ণ হ'ব 30 ৰোজা আৰু ৰোজা সম্পূৰ্ণৰ পিছদিনাখন পালন কৰা হয় ঈদ
কেন্দ্ৰীয় হিলাল কমিটি অসমে এই ঘোষণা কৰিছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত জনাইছে কমিটিৰ সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে। সকলোকে ঘৰৰ পৰা নামাজ পঢ়িবৰ বাবে আহ্বান জনোৱা হৈছে। পুনৰ জনাইছো কাইলৈ ঈদ উল ফিতৰ উদযাপন কৰা হ'ব। যিহেতু আজি সম্পূৰ্ণ হ'ব 30 ৰোজা আৰু ৰোজা সম্পূৰ্ণৰ পিছদিনাখন পালন কৰা হয় ঈদ। কেন্দ্ৰীয় হিলাল কমিটি অসমে এই ঘোষণা কৰিছে আৰু ইতিমধ্যে কেন্দ্ৰীয় হিলাল কমিটিৰ সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে নিউজ 18 আগত এই কথা অৱগত কৰিছে। লগতে সকলোকে ঘৰৰ পৰা নামাজ পঢ়িবৰ বাবে আহ্বান জনোৱা হৈছে। বাজাৰ কৰাৰ কাৰণে মানুহ বহুত যায়, ভিৰ ভাৰ কৰে, বেমাৰ লৈ আহে। এইটোৰ কাৰণে চৰকাৰৰ কানুনটো মানি চলিব লাগে। দোকানৱালাই চৰকাৰৰ কানুন হিচাপে চব বনাই ৰাখক। কোনো মানুহৰ ওপৰত কোনো অবজেকশ্যন আহিব নালাগে। চবেই ঈদ খুচি যাতে বনাব লাগে আৰু চৰকাৰৰ যিমান নিৰ্দেশ আছে চব নিৰ্দেশ আমি 100% পালন কৰিব লাগে। ভাই ঈদৰ নমাজ এইবাৰ ঘৰত পঢ়িব লাগিব। চবেই আমি ঘৰত পঢ়িম। আপোনালোকে বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিব আৰু এই কৰোনাটো যে আল্লাহ তাআলাই আসমানৰ পৰা যে কোনো গজব দি এই করোনা কাল্লা শেষ করে দিব লাগে। আৰু আমি জনাই আছো আগন্তুক ঈদ উল ফিতৰ উপলক্ষে এতিয়া সকলোকে এনেদৰে ঈদ মুবাৰক জনাইছে IDFৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন নাজমলে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত তেওঁ জনাইছে যে পবিত্ৰ এই ঈদে সমাজলৈ যাতে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ কঢ়িয়াই আনে। জাতি ধৰ্ম নিৰ্বিশেষে সকলোলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কৈছে যে এই কৰোনা মহামাৰীৰ বাবে সকলোৱে চৰকাৰী নীতি নিয়ম মানি ঘৰতে ঈদৰ নামাজ আদা কৰক। আৰু আমি জনাই আছো কাইলৈ ঈদ উল ফিতৰ তাৰ বাবে যিহেতু বিভিন্ন স্থানত এবাৰ ব্যতিক্ৰমী হৈছে প্ৰস্তুতি আৰু সমূহীয়াভাৱে নামাজ আদা কৰিব নোৱাৰিব। সকলোৱে ঘৰতে পালন কৰিব লাগিব আৰু মঙলদৈতো আনবাৰ দৰে কোনো বিশেষ প্ৰস্তুতি এবাৰ নাই। আটক ধুনীয়াকৈ যিহেতু পূৰ্বৰ দৰে সজাব পৰা নাই ঈদগাহ, তাৰ বাবে ঈদগাহ কমিটিয়ে বাতিল কৰিছে সমূহীয়া নামাজ। COVID-19ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতে নামাজ পঢ়াৰ আহ্বান ঈদগাহ কমিটিৰ। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ নীতি নিৰ্দেশনা পালন কৰি ঈদ ঘৰতে উদযাপন কৰিবলৈ আহ্বান। আনহাতে এইকেইদিন মঙলদৈ ঈদৰ বজাৰত ভিৰ কৰিছে একাংশ লোকে। তেওঁলোকলৈ মঙলদৈ ঈদগাহ কমিটিৰ আহ্বান যে কোনো কাৰণত অপ্ৰয়োজনীয়ভাৱে যাতে বজাৰত ভিৰ নকৰে। আৰু মাহজৰ ৰোজাৰ অন্তত সমূহ ইছলাম ধৰ্মাৱলম্বী লোক ঈদ উদযাপন কৰিবৰ বাবে সাজু হৈছে। আমি জনাইছো কৰোনা মহামাৰীৰ বাবে যিহেতু ঈদৰ কোনো উৎসাহ পূৰ্বৰ দৰে নাই। কাৰণ ঈদ বুলিলে 15 দিন পূৰ্বে সমূহীয়া নামাজৰ বাবে ঈদগাহ মৈদামসমূহ সজাই পৰাই তোলা হয়। কিন্তু এইবাৰ এক নিমাওমা পৰিৱেশ। যোৰহাটৰ ঐতিহাসিক কাকজান ঈদগাহতো দেখা পোৱা গৈছে এইবাৰ নিমাওমা পৰিৱেশ। 1929 চনৰ পৰা এই ঈদগাহত অনুষ্ঠিত হৈ আহিছে সমূহীয়া নামাজ। কিন্তু বৰ্তমানৰ এই জটিল ক্ষণত পূৰ্বৰ গৌৰৱ ভংগ কৰি এইবাৰ সকলো অনুষ্ঠান বাতিল কৰা হৈছে। ঈদগাহত নামাজ অনুষ্ঠিত কৰিব নোৱাৰিম, যিহেতু দেশৰ পৰিস্থিতি সাপেক্ষে এই কৰোনা ভাইৰাছৰ কাৰণে আমি সকলো ৰাইজকে ঘৰতে নামাজ পঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ আৰু গোটেই বিশ্বই সেইটোকে দিছে বিবৃতি। গতিকে আমিও লগতে সমৰ্থন জনাইছোঁ যে আমাৰ সকলো ইছলাম ধৰ্মী বিশেষকৈ আমাৰ এই ঈদগাহৰ অন্তৰ্ভুক্ত জামাত সকলোকে আমি আহ্বান জনাইছোঁ যে এইবাৰ ঘৰতে নামাজটো অনুষ্ঠিত কৰিব। আৰু যেতিয়া দিনৰ পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।